হেল্ল' এভৰিৱান, মই অন্য এক ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। এয়া আজি হাঁহৰ দুখন তৰকাৰী মাৰ হাতেৰে ৰেচিপিটো লৈ আহিছোঁ। প্ৰথমতে কেৰাহীখন গৰম হ'ব দি তাত এয়া সৰিয়হৰ তেল অকণমান দি এইখিনি ভালদৰে গৰম হ'ব লাগিব। মাৰ হাতেৰে ৰেচিপি আপোনালোকে শেষলৈ চাই থাকক। যদিহে ভাল লাগে লাইক কমেণ্ট নিশ্চয়কৈ কৰিব। এয়া গৰম হোৱাৰ পিছত তাত এতিয়া পিঁয়াজ কাটি থোৱা পিঁয়াজ দি এইখিনি ভালদৰে ৰঙচুৱা হ'বলৈ দিব লাগিব। এই ধৰণে হাঁহৰ মাংস আপোনালোকে বনাইনে কমেণ্টত জনাবচোন। মই যিহেতু হাতেৰে ভিডিঅ' কৰিছোঁ সেইকাৰণে মানে ষ্টেণ্ড নোলোৱাকৈ সেইকাৰণে অকণমান আপোনালোকে লৰচৰ হোৱা দেখিব। এইখিনি প্লিজ ইগন'ৰ কৰিব আজিৰ কাৰণে। এইখিনি ভালদৰে ভাজি ৰঙচুৱা হোৱালৈ ৰ'ব লাগিব। ইয়াত এতিয়া মই মা পাহৰি গৈছিলে ইয়াত গোটা গৰম মছলা ডালচেনি, লং, ইলাচি আৰু তেজপাত পিছত দিলেও হ'ব, তেলত দিব লাগে। তেল যিহেতু বিৰিঙি আছে অলৰেডি সেইকাৰণে তাত দি তাৰপিছত এয়া নহৰু আৰু আদাৰ পেষ্ট দি 1.5 চামুচমান হ'ব, সেই ধৰণে দি পেলাই এইখিনি ভালদৰে লৰাই ল'ব লাগিব। তাৰপিছত এয়া হালধি গুড়ি আন্দাজমতে দিব। আৰু নিমখো আন্দাজমতে এইখিনি দি এতিয়া এইখিনি ভালদৰে পিঁয়াজৰ লগত ভালদৰে লৰাই ইয়াত এতিয়া ধনিয়া গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি, এইখিনি ধনিয়া গুড়ি প্ৰথমতে জিৰা গুড়ি দিছিলে 1.5 চামুচমান হ'ব, সেই পৰিমাণৰ বা আপোনালোকে আন্দাজমতে মাংসৰ পৰিমাণত দি দিব। তাৰপিছত এয়া জলকীয়া গুড়ি এইখিনি দি এতিয়া এইখিনি ভালদৰে লৰাই দেখিছেনে ইমান ধুনীয়া ৰং হেৰি হৈছে, ৰঙচুৱা দেখিয়ে ভাল লাগিছে। এইখিনি তাত এতিয়া এই মাংসখিনি কুটি থোৱা হাঁহৰ মাংসখিনি ইয়াত দি পেলাই ভালদৰে এতিয়া লৰাই ল'ব লাগিব। এই ধৰণে বনাইনে আপোনালোকে জনাবচোন এবাৰ। হাঁহৰ মাংসৰ সোৱাদেই সুকীয়া নহয় জানো। এইখিনি এতিয়া ভালদৰে ভাজি ল'ব লাগিব। মাংস যিহেতু পানী ওলায়, ইয়াত পানী নিদিয়াকৈ ভালদৰে শুকানে ভাজি যেতিয়া পানী ওলাই যাব তাৰপিছত অকণমান সময় হোৱাৰ পিছত তাৰপিছতহে পানী দিব লাগিব। তাৰপিছত এয়া ভাজি থাকোঁতে এয়া অকণমান গৰম মছলা পাউডাৰ 1.5 চামুচমানেই হ'ব, সেইখিনি দি পেলাই যিহেতু মায়ে এই ধৰণে বনাই ইমান জোখটো নিজে আইডিয়া হৈয়ে গৈছে, আপোনালোকে 1.5 চামুচ পৰিমাণৰ সেই হিচাপত দি দিব। এইখিনি মায়ে ভাজি থাকোঁতে মই এবাৰ এইফালে হাঁহি উঠাবৰ কাৰণে ফূৰ্তি কৰিবৰ কাৰণে মোৰ সৰু মামা আহিছে। সৰু মামা, ভাইটি আৰু মোৰ ল'ৰা সিহঁতে কিবা কিবি খেলি আছিলে, সেইবিলাকৰ মাজত আহিলোঁ এবাৰ এণ্টাৰটেইনমেণ্ট কৰিবলৈ। মোৰ সৰু মামা যিহেতু আমাৰ লগত খুব ফ্ৰেণ্ডশ্বিপ টাইপ হয়, সেই ধৰণে মোৰ ল'ৰায়ো মোমায়েকৰ লগত খুব ফ্ৰেণ্ডশ্বিপ টাইপ। ইহঁতে যে আটাকে হয় বাৰু মামা,
আটাক বা মামাকৰ সেনেকুৱা নহয়, মানে ফ্ৰেণ্ড টাইপৰ কথাবিলাক এনেকুৱা সৌতীয়া কথাবিলাক কৈ আছিলে। মোৰ হাঁহি উঠি গ'ল বাৰু। এই ধৰণে আমি অকণমান তামচা ফূৰ্তি কৰি তাৰপিছত আকৌ মই এতিয়া মাৰ তৰকাৰীখনৰ ওচৰলৈ আহিলোঁ। এয়া মা পানী অলৰেডি দিয়েই দিলে। মই সেইফালে থাকোঁতে এইখিনি আলু দিছে, তাত আলু দি পেলাই এয়া দেখিছেনে হাঁহৰ মাংসৰ তৰকাৰী। তাৰপিছত অকণমান মাংস মানে তৰকাৰী থৈ দিছিলে মায়ে, সেইখিনিত মায়ে এতিয়া নাৰিকল ৰুকি পেলাই সেইখিনি অকণমান ভাজি পানী দি পেলাই অকণমান ভাজি লৈছে। এয়া দেখিছেনে, পানী অকণমান দি অকণমান সিজিব দিব লাগিব। এই ধৰণে নাৰিকলেৰে হাঁহ খাইছে আপোনালোকে জনাবচোন। মই মা মানে আমাৰ খুবেই প্ৰিয় নাৰিকলৰে হাঁহৰ মাংস হওক, পাৰ মাংস হওক, এইবিলাক খাই নি জনাবচোন। এয়া মোৰ নাৰিকলৰে বনোৱা হাঁহৰ মাংস। লাষ্ট কেনেকুৱা হৈছে দেখাত আপোনালোকে কমেণ্টত এবাৰ জনাব। থেংক ইউ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।